জয় মা কামাখ্যা। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইকে কামাখ্যা মাক স্মৰণ কৰি স্বাগতম জনাইছোঁ অম্বুবাচী বিশেষ এটি ভিডিঅ'লৈকে। আমি যিহেতু জানো যে হিন্দু ধৰ্মত অম্বুবাচীৰ এক মহত্ব আছে আৰু সেয়েহে প্ৰতিগৰাকী অসমীয়াৰে আচলতে বুকুৰ আপোন হৈ মা কামাখ্যা সদায় আমি কামাখ্যা মাৰ আশীৰ্বাদ শিৰত লৈ আমি সকলো কাম কৰিবলৈ আগবাঢ়োঁ। আমি প্ৰতিগৰাকী অসমীয়াই জানো যে অম্বুবাচী হৈছে এক বছৰেকীয়া উৎসৱ। জনবিশ্বাস মতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পাদৰ পৰা আৰম্ভ কৰি আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয় আৰু এই সময়তে হিন্দুসকলে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ অৱশ্যে বহুতো ৰীতি নীতি আছে আৰু এতিয়াও আধুনিকতাৰ কৰাল গ্ৰাসত পৰি কিন্তু আমাৰ ঐতিহ্য আমি পাহৰি যোৱা নাই। এতিয়াও অম্বুবাচীৰ সেইকেইটা দিন আমি বহুতো ৰীতি নীতিৰে পালন কৰোঁ সমগ্ৰ ভাৰতবাসীয়ে। আজি এই ভিডিঅ'টিত আপোনালোকক মই জনাম যে 2026 বৰ্ষৰ অৰ্থাৎ এই বৰ্ষত অম্বুবাচী আহি আছে। আপোনালোকৰ হেঁপাহৰ উৎসৱ দি মা কামাখ্যাক স্তুতি কৰা সম্পূৰ্ণ উচিত সময়খিনি, মা কামাখ্যাক সন্তুষ্ট কৰি আপুনি মনে বিচৰা ধৰণৰ আশীৰ্বাদ বা বৰদান পোৱাৰ উচিত সময় হৈছে অম্বুবাচীৰ সময়। আৰু সেয়েহে আপুনি মই সকলোৱে জনাটো উচিত যে অম্বুবাচীৰ সেই সময়সূচী কেতিয়াৰ পৰা কেতিয়ালৈকে, প্ৰবৃত্তি কেতিয়া, নিবৃত্তি কেতিয়া। তেন্তে বলক সেইখিনি কথা প্ৰথমতে জানি লওঁ। প্ৰিয় দৰ্শকবৃন্দ, এই বৰ্ষত অৰ্থাৎ 2026 বৰ্ষত 22 জুন 7 আহাৰ সোমবাৰ হ'ব। সেই সোমবাৰে অম্বুবাচীৰ প্ৰবৃত্তি হ'বলৈ গৈ আছে আৰু এই প্ৰবৃত্তিৰ সময় পঞ্জিকা অনুসৰি ৰাতি 9:10। ৰাতি 9:10 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। অৰ্থাৎ আপুনি যি নীতি নিয়ম পালন কৰিব সেয়া আৰম্ভ কৰিব লাগিব ৰাতি 9:10 পৰা। আৰু সেই অম্বুবাচীৰ নিবৃত্তি হ'ব 26 জুন 11 আহাৰ দিনৰ 9:33। অৰ্থাৎ আপুনি 9:10 22 জুনৰ দিনাখনৰ আগতে, সেই সময়টো আৰম্ভ হোৱাৰ আগতে আপুনি সম্পূৰ্ণ গোসাঁই ঘৰৰ সম্পূৰ্ণ কাম আজৰি কৰি আপুনি গোসাঁই ঘৰৰ বা মন্দিৰৰ দুৱাৰ বন্ধ কৰিব লাগিব। ভগৱানক ঢাকি দিব লাগিব এখন পবিত্ৰ কাপোৰেৰে আৰু তাৰ পাছত সেইকেইটা দিন আপোনালোকে ভগৱান বা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি আপুনি পূজা পাতল কৰিব নোৱাৰিব। আপুনি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান সেইকেইটা সময়ত কৰা নহয়। খেতি বাতি বা মাটি কটা কাম এনেকুৱা ধৰণৰ বিভিন্ন কাম কৰা নহয় সেইকেইটা দিনত। সেইকেইটা দিনত কোনো অনুষ্ঠান পাৰ্বণ বা আধ্যাত্মিক কোনো পূজা পাৰ্বণো সেইকেইটা দিনত কৰা নহয়। বেছিভাগ মন্দিৰৰ দুৱাৰ বন্ধ ৰখা হয় অম্বুবাচীৰ সেইকেইটা দিনত। আৰু যিহেতু আপুনিও কিছু ৰীতি নীতি নিশ্চয়কৈ পালন কৰে, এটা কথা নিশ্চয়কৈ মনত ৰাখিব, অম্বুবাচী হৈছে আচলতে বৈজ্ঞানিক ভিত্তিত আমাৰ আহাৰ মাহত যিটো আমাৰ বৰষুণ আৰম্ভ হয় আৰু সেইখিনি সময়ত মাটি কোমল হৈ থাকে, গাঁতত থকা পোক পৰুৱা বা বিভিন্ন ধৰণৰ সৰীসৃপ সাপ আদি ওলাই আহে আৰু সেইটো কাৰণতে সৰ্বভয় নিবাৰণৰ বাবে এইকেইটা দিনত ব্ৰতত থকা মানুহে আগৰ অতীতত মাটিত বসবাস কৰিছিল বা মাটিত শুইছিল। তো সেনেকুৱা ক্ষেত্ৰত সৰ্পভয়ৰ পৰা ৰক্ষা কৰিবৰ বাবে গাখীৰ খোৱাটো বা দুগ্ধপান কৰাটো অতিকৈ প্ৰয়োজন আছিল। আৰু সেইমৰ্মে আচলতে বিভিন্ন কাৰণ থাকেই, বিভিন্ন নীতি নিয়মৰ আঁৰত সদায় ৰহস্য থাকে, এটা লজিক থাকে, এটা বৈজ্ঞানিক কাৰণ থাকে। আৰু সেয়েহে যদিও বা আধুনিক হৈ কথাবোৰ আজিকালি কোনেও মাটিত নুশুৱে বা বিভিন্ন ধৰণৰ আধুনিকতাৰ কৰাল গ্ৰাসত পৰি আমাৰ নীতি নিয়ম কিছু হ'লেও হ্ৰাস হৈছে, যদিও আপুনি যিমান পাৰে ৰীতি নীতিত থাকিবলৈ চেষ্টা কৰিব অম্বুবাচীৰ সময়খিনিত। আৰু এই অম্বুবাচীৰ সময়খিনিয়ে হৈছে অতিকৈ উত্তম সময়, যিটো সময়ত আপোনালোকে যদি মা কামাখ্যাক স্মৰণ কৰে, পূজা যদি কৰিব পাৰে, এবাৰ যদি মা কামাখ্যা দৰ্শন কৰিব পাৰে, যদিও বা মন্দিৰৰ ভিতৰত সোমোৱা নহয়, সেইকেইটা দিন গোটেই মা কামাখ্যা মন্দিৰৰ চাৰিওফালে সকলোৱে সিদ্ধি প্ৰাপ্তিৰ বাবে বা বিভিন্ন ধৰণৰ তপস্যা কৰি থাকে, ধ্যানত মগ্ন হৈ থাকে আৰু যাৰ বাবে আচলতে এক ধনাত্মক উৰ্জা বাস কৰে সেইকেইটা দিনত অম্বুবাচীৰ সময়ত মা কামাখ্যা ধামত।
সেয়েহে আপুনি যদি পবিত্ৰ মনেৰে দৰ্শন কৰিম বুলি ভাবে নিশ্চয় আপোনাক মা কামাখ্যাই আপোনাক তালৈকে আমন্ত্ৰণ জনাব আৰু আপুনি নিশ্চয়কৈ কামাখ্যাৰ মন্দিৰ এবাৰ দৰ্শন কৰি আপুনিও আপোনাৰ মনৰ যিটো আশা আছে পূৰণ কৰিবলৈ সক্ষম হ'ব বুলি মই আশাবাদী। তেন্তে আকৌ বিভিন্ন ধৰণৰ অম্বুবাচী সংক্ৰান্তত আপডেট পাই থাকিব আপোনালোকে। তেতিয়ালৈকে যদিহে এই চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাকী আপোনালোকৰ খা খবৰ জনাবলৈ নাপাহৰিব, কমেণ্টত জনাব, নিশ্চয়কৈ লিখিব জয় মা কামাখ্যা। থেংক ইউ, ধন্যবাদ।